নমস্কাৰ, সুস্বাগতম। হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীসকলক এটা চিৰিজ চলি আছে আউটবাউণ্ড কল ইণ্টাৰেক্টিং উইথ কাষ্টমাৰ। তোমালোকৰ ভকেশ্যনেল এডুকেশ্যন বা ভকেশ্যনেল ছাবজেক্ট ITs নামৰ তোমালোকৰ যিটো বিষয় আছে তাৰ ইউনিট নম্বৰ 3 আৰু ইতিমধ্যে দুটা ক্লাছ তোমালোকে পাৰ কৰিলা। দুয়োটা ক্লাছতে প্ৰায় একে ধৰণৰ বস্তুবিলাকে আলোচনা কৰা হৈছিলে। আজি আমি যিখিনি আলোচনা কৰিবলৈ গৈ আছো খুবেই সুন্দৰ, মোৰ নিজৰো ব্যক্তিগতভাৱে এটা ফেভাৰেট ভাল লগা এটা বিষয় হয় যে হাউ টু ক্ৰিয়েট, আমি কেনেকুৱাকৈ ক্ৰিয়েট কৰিব পাৰোঁ। ক্ৰিয়েট মানে হ'ল সৃষ্টি। আমি কেনেকৈ সৃষ্টি কৰিব পাৰোঁ a good first impression with people in general। সৃষ্টি কৰিব পাৰো good ভাল ফাৰ্ষ্ট ইম্প্ৰেশ্যন। ফাৰ্ষ্ট মানে কি প্ৰথম আমি ইম্প্ৰেশ্যন এটা তৈয়াৰ কৰিব পাৰো উইথ পিপল ইন জেনেৰেল, যিবিলাক আমাৰ সাধাৰণ মানুহ আছে সেই মানুহসকলৰ লগত আমি কেনেকুৱাকৈ আমাৰ ফাৰ্ষ্ট ইম্প্ৰেশ্যন এটা ভাল তৈয়াৰ কৰিব পাৰো। সব প্ৰথমে আমি মনত ৰখা দৰকাৰ, যদি আমি কাৰোবাৰ লগত ভাল ইম্প্ৰেশ্যন ভাল প্ৰভাৱ ভাল লগাব বিচাৰো তেনেহ'লে পোনপ্ৰথমে আমি কি কৰিব লাগিব, আমি নিজে পোনপ্ৰথমে কি কৰিব লাগিব, গ্ৰুমিং কৰিব লাগিব। ঠিক আছে, গতিকে গ্ৰুম কৰাখিনি খুবেই ইম্পৰ্টেণ্ট। গ্ৰুম কৰা বুলি কোৱাৰ লগে লগে উজ্জ্বলতা বুলি ক'ব পাৰা তোমালোকে, উজ্জ্বলতা। ঠিক আছে, আমাৰ মুখমণ্ডলত উজ্জ্বলতাখিনি আহিব লাগিব, ইয়াক কি বুলি কোৱা হয়, গ্ৰুমিং কৰা বুলি কোৱা হয়। নাম্বাৰ ছেকেণ্ড, উই নিড টু বিকাম পোলাইট। আমি পোলাইট হ'ব লাগিব, অৰ্থাৎ আমি ভদ্ৰ হ'ব লাগিব, আমি শান্ত হ'ব লাগিব। ঠিক আছে, পোলাইট বুলি কোৱাৰ লগে লগে তোমালোকে ক'ব পাৰা যে ভদ্ৰ, আমি ভদ্ৰ হ'ব লাগিব, আমি শান্ত হ'ব লাগিব। ঠিক আছে, তেতিয়াহে আনে আমাক ভাল পাব। তাৰপিছত কৈ আছে শ্ব' পজিটিভ বডি লেংগুৱেজ। আমি সদায় আমাৰ যিখিনি বডি লেংগুৱেজ আছে, বডি মানে কি শৰীৰৰ যিখিনি ভাষা, শৰীৰৰ ভাষাখিনি সদায় কি হ'ব লাগিব, পজিটিভ, অৰ্থাৎ যোগাত্মক আমাৰ শৰীৰৰ ভাষাখিনি হ'ব লাগিব, বডি লেংগুৱেজ হ'ব লাগিব। ঠিক আছে, আৰু লগতে অলৱেজ সদায় আমি কি হ'ব লাগে, পাংচুৱেল হ'ব লাগে, অৰ্থাৎ সময়ানুৱৰ্তিতা আমি সময়ানুৱৰ্তিতা হ'ব লাগে, অৰ্থাৎ যিবিলাক আমাৰ কাম কাজ থাকিব সেই কাম কাজবিলাক সময়মতে কৰাৰ সদায় কি কৰিম, আমি যত্ন কৰিম বা চেষ্টা কৰিম। তাৰপিছত কি কৈ আছে ইয়াতে, বি হেল্পফুল। আমি কি হ'ব লাগিব, হেল্পফুল, অৰ্থাৎ সহায়কাৰী। আমি কি হ'ব লাগিব, সহায়কাৰী হ'ব লাগিব, অৰ্থাৎ আমি আনক হেল্প কৰি পিনে ভাল পাব লাগিব। আমি যিকোনো মুহূৰ্তত যেনেকৈ নহওক কিয় আমি আনৰ যেন উপকাৰ সাধন হয় তাৰ কাৰণে যি কৰিব লগা আছে আমাৰ, বা যি কৰিব লাগে আমি কৰাৰ সদায় প্ৰয়াস বা যত্ন কৰিব লাগিব। নেক্সট থিং কি কৈছে, চুইচ অফ মোবাইল। আমি মোবাইলটো কি কৰি ৰাখিম, চুইচ অফ কৰি ৰাখিম মোবাইল ফোন আমাৰ। when in discussion, যেতিয়া আমি ডিছকাশ্যন কৰিম, যেতিয়া আমি কোনো চৰ্চাত লিপ্ত হ'ম, কোনো আলোচনাত আমি লিপ্ত হ'ম, তেতিয়া আমি কি কৰিব লাগে, সদায় আমাৰ যিবিলাক মোবাইল ফোন আছে সেইবিলাক কি কৰিব লাগে, চুইচ অফ কৰি ৰাখি পিনে আমি কথা পতাত বহিব লাগে। ঠিক আছে, অ'কে। চ' এইখিনিতো বুজি পালোৱেই। এতিয়া আমি বুজিব যত্ন কৰিম যে কি বুজিব যত্ন কৰিম, যে হোৱাইল অপেনিং দ্য কল, যেতিয়া কোনো এটা ফোন কল কৰা আমি আৰম্ভ কৰা হয়, অপেনিং মানে আৰম্ভ, ইয়াত বুজাইছে আৰম্ভ, যেতিয়া ফোন কল কৰা আৰম্ভ কৰা হয় তেতিয়া আমি কি কৰোঁ। ঠিক আছে, তেতিয়া আমি কেনেকুৱাকৈ ফোন কলটো সাধাৰণতে আৰম্ভ কৰিব লাগে। চ' গ্ৰীট ইন এ চিয়াৰফুল ভইচ, আমাৰ যিখিনি মাত, আমাৰ যিখিনি ভইচ চিয়াৰফুল হ'ব লাগে, খুবেই আকৰ্ষিত হ'ব লাগে। গুড মৰ্ণিং ছাৰ, গুড মৰ্ণিং মেম, এনেকুৱা ধৰণৰ হ'ব লাগে। ঠিক আছে, চিয়াৰফুল, আকৰ্ষণীয় বুলি ক'ব পৰা, আকৰ্ষণীয়, আমাৰ ভইচটো কি হ'ব লাগিব, আকৰ্ষণীয় আমাৰ মাত হ'ব লাগিব।
যেতিয়া আমি কাৰোবাক ফোন কৰিম বা যেতিয়া এজন CSR, যোৱা ক্লাছত আমি আলোচনা কৰিছিলো CSR কাক কোৱা হয়, যেতিয়া CSR এজন কাস্টমাৰ, CUSTOMER কাস্টমাৰ, যেতিয়াকে CSR এজন কাস্টমাৰক ফোন কৰিব বা কাস্টমাৰে এজনে CSR ফোন কৰিব, ফোন কৰাৰ লগে লগে যিজন CSR আছে তেওঁ কি কৰিব লাগিব, চিয়াৰফুল ভয়েছেৰে কি কৰিব লাগিব, অভিবাদন জনাব লাগিব বা সম্বৰ্ধনা বা সম্বোধন কৰিব লাগিব। ঠিক আছে, ওকে। সো এইখিনিতে বুজিলো আৰম্ভণিত। ডিউৰিং দা কল, যেতিয়া ফোন কল এটা চলি থাকিব, ডিউৰিং চলি থকা, ডিউৰিং মানে কি, চলি থকা, চলি থকা সময়ত কি কৰিম, ৰেজিষ্টাৰ দা কাস্টমাৰ্স ৰিকুৱেষ্ট, আমি ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ৰেজিষ্টাৰ মানে কি, তোমালোকে ক'ব পাৰা যে লিখা বা লিখি লোৱা। ঠিক আছে, লোৱা, কি লোৱা, লিখি লোৱা। ঠিক আছে, দ্য কাস্টমাৰ্স ৰিকুৱেষ্ট, কাস্টমাৰ মানে কি, গ্ৰাহক, গ্ৰাহকৰ ৰিকুৱেষ্ট, ৰিকুৱেষ্ট মানে কি, ৰিকুৱেষ্ট মানে হ'ল অনুৰোধ, গ্ৰাহকে যিখিনি অনুৰোধ কৰিব, গ্ৰাহকে যিখিনি সমস্যাৰ কথা ক'ব, এই গোটেইখিনি আমি কি কৰিম, ভালদৰে লিখি ল'ম। ঠিক আছে, আফটাৰ দ্যাট আমি কি কৰিম, আমি এক্সিলেন্ট সার্ভিস দিব যত্ন কৰিম। সার্ভিস মানে কি, সার্ভিস মানে হল সেৱা, আমি ভাল সেৱা, এক্সিলেন্ট মানে কি ভাল, আমি ভাল সেৱা সদায় আগবঢ়াবলৈ কি কৰিব লাগিব, যত্ন কৰিব লাগিব। ঠিক আছে, ওকে। এটা মই তোমালোকক হোমৱৰ্ক দিছো, তোমালোকে হোমৱৰ্ক খিনি কৰিবাচোন, অলপ চেষ্টা কৰিবা। ইন্ট্ৰডিউসিং yourself to peers and your bosses, তোমালোকে এটা কাম কৰিবা, তোমাৰ বন্ধু বা বান্ধৱীৰ সন্মুখত তুমি নিজক কি কৰিবা, পৰিচয় এটা দিবা। ঠিক আছে, আৰু তোমালোকে আমাৰ এইটো কমেন্ট বক্সত, এইখিনি ভিডিঅ'ৰ কমেন্ট বক্সতো তোমালোকে নিজৰ পৰিচয়খিনি দিবাচোন। ঠিক আছে, যদি তোমালোকে মোক ভাল পোৱা আৰু তোমালোকে যদি ক্লাছ বিচৰা, তেনেহ'লে এইখিনি কাম কৰিবা। ঠিক আছে, তেতিয়াহে মই পিছৰ পাৰ্টখিনি আপলোড কৰিম বা তোমালোকক পঢ়ুৱাম, নহ'লে কিন্তু মই নপঢ়াও দেই। তোমালোকে কি কৰিব লাগিব, তেনেহ'লে তোমালোকে খুব সুন্দৰকৈ নিজৰ পৰিচয়খিনি আমাৰ ইউটিউবৰ যি কমেন্ট বক্স আছে, কমেন্ট বক্সত তোমালোকে দিব লাগিব। ঠিক আছে, লগতে তুমি কেনেকুৱাকৈ ইন্ট্ৰডিউস কৰিবা নিজকে টু কাস্টমাৰ, মানি লোৱা যে তুমি এটা কাপোৰৰ দোকানী হোৱা, কাপোৰৰ দোকানী এজনে কেনেকুৱাকৈ কাস্টমাৰৰ সন্মুখত নিজকে পৰিচয় দিব, পৰিচয় প্ৰদান কৰিব। ঠিক আছে, ঠিক তেনেকুৱাকৈ তোমাৰো কি কৰিব লাগে, পৰিচয় প্ৰদান কৰিব লাগে। পাৰিবানে? যদি নোৱাৰা তেনেহ'লে কিন্তু বেয়া কথা, পাৰিব লাগিব। ঠিক আছে, ওকে। নেক্সট কথা আমি আলোচনা কৰো এতিয়া, পইণ্ট ফৰ ইন্ট্ৰডিউসিং yourself, আমি কেনেকুৱাকৈ নিজৰ পৰিচয় প্ৰদান কৰিম। while মানে কি, while মানে যেতিয়া, যেতিয়া কি, টকিং ইনবাউন্ড কল, টেকিং, যেতিয়া আমি কি কৰিম, লম ইনবাউন্ড কল। ইনবাউন্ড মানে কি, ইনবাউন্ড মানে হল, ইনবাউন্ড মানে কি, ইনবাউন্ড মানে হল আউটগোয়িং। ঠিক আছে, অলপ ডিস্টার্ব দি আছে, অলপ ৰবা তোমালোকে, মই কাৰেকশন কৰি লৈছো এইটো। ওকে, ওকে, আৰু ডিস্টার্ব নিদিয়ে, অলপ ৰবা। ওকে, কিনো কৈ আছে, মই পেনৰ কালাৰখিনি চেঞ্জ কৰি লওঁ অলপ। ওকে, সো যেতিয়া আউটবাউন্ড কল কৰিম, আউটবাউন্ড মানে কি, ইনবাউন্ড আৰু আউটবাউন্ড, মানে ইনবাউন্ডৰ কথা কৈ আছে। ইনবাউন্ড মানে কি, ইনবাউন্ড মানে হল ইনকামিং, ইনকামিং, ইনকামিং মানে কি, ইনকামিং মানে হল যেতিয়া কাস্টমাৰে কাক ফোন কৰিব, CSRক ফোন কৰিব, ইয়াক কি বুলি কোৱা হয়, ইনকামিং কল বুলি কোৱা হয় বা ইনবাউন্ড কল বুলি কোৱা হয়, হয় নে নহয়? ঠিক আছে, তাৰপিছত কি কৈ আছে, কমন গ্ৰিটিং, আমি প্ৰথমে কি কৰিব লাগিব, গ্ৰিটিং কৰিব লাগিব। গ্ৰিটিং মানে কি, গ্ৰিটিং মানে অভিবাদন জনোৱা, অভিবাদন জনোৱা। ঠিক আছে,
ওকে, গ্রিটিং কাক কোৱা হয়? ইজ এ সিম্পল এণ্ড পোলাইট ৱে অফ গ্রিটিং। আমি খুবেই সিম্পল সহজভাৱে আৰু কি কৰিব লাগিব, পোলাইটলি শান্তভাৱে কি কৰিব লাগিব, গ্ৰিটিং কৰিব লাগিব, অভিবাদন জনাব লাগিব। লাইক হেল্ল' গুড মৰ্ণিং ছাৰ, গুড মৰ্ণিং মেম, হাউ মে আই হেল্প ইউ টুডে। এনেকুৱাকৈ আমি কি কৰিব পাৰোঁ, প্ৰশ্ন কৰিব পাৰোঁ, সুধিব পাৰোঁ। ঠিক আছে, এনেকুৱাকৈ আমি কি কৰিব পাৰোঁ, অভিবাদন জনাব পাৰোঁ। অ'কে, পৰৱৰ্তী কি কৈ আছে, পৰৱৰ্তী পইণ্ট কি কৈ আছে, কনফাৰ্ম দ্য পাৰপ'জ অফ দ্য কল। আমি কি কৰিব লাগিব, আমি কনফাৰ্ম কৰিব লাগিব। ঠিক আছে, কাষ্টমাৰে যিহেতু আমাক CSRক বা আমাক ফোন কৰিছে, আমি কনফাৰ্ম কৰিব লাগিব তেওঁ কিহৰ কাৰণে ফোন কৰিলে, হয়নে? আমি জানিব লাগিব নহয়। চ' উই নিড টু কনফাৰ্ম। আমি কনফাৰ্ম কৰিম পাৰপ'জ। পাৰপ'জ মানে কি? পাৰপ'জ মানে লক্ষ্যটো কি আছিলে, সিহঁতৰ উদ্দেশ্যটো কি আছিলে, কিয় ফোন কৰিলে, অফ দ্য কল। ঠিক আছে, স্পেচিয়েলি ফৰ অৰ্ডাৰ টেকিং, যদি সিহঁতে কিবা অৰ্ডাৰ দিব বিচাৰে, ঠিক আছে, কিবা এটা বস্তু কিনিব বিচাৰে, সেইকাৰণে আমি পোনপ্ৰথমে সেইখিনি সুধি ল'ম। Where one has to read from a script, আৰু সেইখিনি যেতিয়া আমি কাষ্টমাৰৰ লগত কথা পাতিম নহয়, তেতিয়া কিন্তু আমাৰ হাতত এখন কাগজ থাকিব। এই কাগজখনক কি বুলি কোৱা হয়? এই কাগজখনক কোৱা হয় SCRIPT, স্ক্ৰিপ্ট বুলি কোৱা হয়। কি বুলি কোৱা হয়? স্ক্ৰিপ্ট। ঠিক আছে, স্ক্ৰিপ্ট চাই যদি আমি কথা পাতো, তেনেহ'লে আমাৰ কোনো ভুল হোৱাৰ সম্ভাৱনা নাথাকে। অ'কে, পৰৱৰ্তী কি কৈছে, আইচ ব্ৰেকাৰ ইজ এ চিম্পল কুৱেশ্যন টু মেক দ্য কাষ্টমাৰ ফিল কমফৰ্টেবল। আমি কেতবোৰ আইচ ব্ৰেকাৰ আমি কি কৰিব লাগিব, আমি কাষ্টমাৰৰ আগত তুলি ধৰিব লাগিব। আৰু আইচ ব্ৰেকাৰ কাক কোৱা হয়? আইচ ব্ৰেকাৰ মানে হ'ল চিম্পল, সাধাৰণ কুৱেশ্যন, চিম্পল প্ৰশ্ন হয়। টু মেক দ্য কাষ্টমাৰ, আৰু আইচ ব্ৰেকাৰ কোনবিলাক প্ৰশ্ন কোৱা হয়? যিবিলাক প্ৰশ্নই গ্ৰাহকক অনুভৱ কৰোৱাই, ফিল কৰোৱাই, কি ফিল কৰোৱাই, কমফৰ্টেবল। কমফৰ্টেবল মানে ভাল লগাই, সেইবিলাক বা তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাকক কি বুলি কোৱা হয়? আইচ ব্ৰেকাৰ বুলি কোৱা হয়। ঠিক আছে, আৰু ঠিক এনেকুৱা ধৰণৰ প্ৰশ্নৰে আমি গ্ৰাহকক কৰিব লাগিব কমফৰ্টেবল ফিল কৰাৰ কাৰণে, ভাল লগোৱাৰ কাৰণে, তেনেকুৱা প্ৰশ্নৰে আমি সিহঁতৰ লগত কথা বতৰা পতা আৰম্ভ কৰিব লাগিব। অ'কে, নেক্সট কি কৈ আছে, টোন শুড বি পোলাইট। আমাৰ মাতখিনি কি হ'ব লাগিব, সদায় পোলাইট হ'ব লাগিব, অৰ্থাৎ শান্ত হ'ব লাগিব, ভদ্ৰ হ'ব লাগিব। বাট কিন্তু আমি কি হ'ব লাগিব, এনথুজিয়াষ্টিক হ'ব লাগিব, অৰ্থাৎ জিজ্ঞাসু। জিজ্ঞাসু আমি জিজ্ঞাসু হ'ব লাগিব, অৰ্থাৎ কুৱেশ্যনিং কৰিব লাগিব বাৰে বাৰে। ঠিক আছে, অ'কে অ'কে, ইউ শুড চাউণ্ড হেপী। আৰু তোমাৰ যিখিনি মাত, তোমাৰ মাতখিনি কি হ'ব লাগিব, হেপী হ'ব লাগিব। তুমি কি হ'ব লাগিব, সুখী হ'ব লাগিব, হয়নে? টু বি অফ ছাৰ্ভিচ। অ'কে, তুমি যে ছাৰ্ভিচ কৰি আছা, তুমি যে কাম কৰি আছা, সেই কামখিনিত কিন্তু তোমাৰ মাত বা তুমি নিজেও কি হ'ব লাগিব, সুখী হ'ব লাগিব। যদি তুমি সুখী নোহোৱাও, তথাপি তুমি সুখী হোৱাৰ হয়তোবা অভিনয়ো কৰিবলগীয়া হ'ব পাৰে। ঠিক আছে, অ'কে, আই হোপ তোমালোকে বুজি পাইছা, হয়নে? বুজিব যত্ন কৰি আছা নে তোমালোকে? অ'কে, বুজিব যত্ন কৰিবা দেই। ঠিক আছে, অ'কে, এতিয়া আমি আলোচনা কৰিম the two main areas of outbound call. Outbound callৰ দুটা মেইন এৰিয়া কি কি? ঠিক আছে, outbound call মানে কি? outbound call, অ'কে, ইনবাউণ্ড মানে কি আছিল, ইনকামিং। আউটবাউণ্ড মানে কি হ'ব তেনেহ'লে? আউটবাউণ্ড কল মানে হ'ব আউটগয়িং কল, হয়নে? আউটগয়িং কল। আউটগয়িং কল কাক কয়? যেতিয়া এজন CSR ফোন কৰিব, কাক ফোন কৰিব? কাষ্টমাৰক ফোন কৰিব, ইয়াক কি বুলি কোৱা হয়? আউটগয়িং কল বুলি কোৱা হয়, হয়নে? অ'কে, টু মেইন এৰিয়াজ অফ আউটবাউণ্ড কল আৰ টেলিচেলছ, এটা হ'ব টেলিচেলছ, আৰু আনটো কি? এণ্ড ক্ৰেডিট কালেকশ্যন। অ'কে, বুজিব যত্ন কৰোঁ আমি। টেলিচেল কাক কোৱা হয়? ইয়াত দুটা শব্দ লগ হৈ পিনে এটা কি হৈছে, এটা শব্দ সৃষ্টি হৈছে, এটা হ'ল টেলি। ঠিক আছে, এটা শব্দ হ'ল কি? টেলি। টেলি মানে কি? টেলি মানে হ'ল টেলিফোন মানি লোৱা। আৰু এটা আছে চেলছ। চেলছ মানে কি? চেলছ মানে বিক্ৰী। তাৰ মানেটো মই কি ক'ব বিচাৰি আছো? তাৰ মানে মই ক'ব বিচাৰি আছো, যেতিয়া
টেলিফোন ব্যবহার কৰি পিনে আমি সেল কৰোঁ। অৰ্থাৎ আজিকালিতো টেলিফোন নাই, মোবাইলত ফোন কৰি পিনে আমি বিক্ৰী কৰাৰ চেষ্টা কৰোঁ, তেতিয়া তাক কি বুলি ক'ম আমি? টেলিচেল বুলি ক'ম। ঠিক আছে, বুজি পাইছা? অ'কে। আৰু আনটো কি কৈছে? ক্ৰেডিট কালেকশ্যন। ক্ৰেডিট মানে কি? ক্ৰেডিট মানে মনত ৰাখিবা, ক্ৰেডিট মানে হ'ল ধাৰ। ধাৰ। ধাৰ বুজি পোৱা? মানুহে যে মানুহক টকা ধাৰ দিয়ে, হয়নে? ধাৰ দিয়াৰ পিছত আমি টকা ঘূৰাই দিব নিবিচাৰে, হয়নে নহয়? গতিকে সেইখিনি কি কৰিব লাগে? এতিয়া কালেকশ্যন কৰিব লাগে, হয়নে? কালেকশ্যন মানে কি? সংগ্ৰহ। অ'কে, এই সংগ্ৰহ কৰাৰ কাৰণে আকৌ কি কৰা হয়? আউট গোয়িং কল কৰা দেখা পোৱা যায়। অ'কে, BPO সাৰ্ভিস প্ৰদান কৰা দেখা পোৱা যায়। সো এই দুটা কাৰণত বিশেষকৈ মেইনলি আউটবাউণ্ড কল বা আউট গোয়িং কলৰ যিখিনি সাৰ্ভিস সেইখিনি প্ৰদান কৰা দেখা পোৱা যায়। বুজি পাইছা? অ'কে, মনত ৰাখিব যত্ন কৰিবা। নেক্সট পইণ্ট, while introducing, কি এনেকুৱা পইণ্ট আছে যেতিয়া আমি নিজকে ইন্ট্ৰডিউচ কৰিম? ইন্ট্ৰডিউচিং yourself, নিজকে during a telesales call, যেতিয়া আমি টেলিচেল কৰিম, ফোন কলৰ জৰিয়তে কিবা এটা বস্তু, কিবা এটা প্ৰডাক্ট, কিবা আমাৰ সাৰ্ভিস এটা সেল কৰাৰ যত্ন কৰিম, বিক্ৰী কৰাৰ যত্ন কৰিম, তেতিয়া আমি নিজকে কেনেকৈ উপস্থাপন কৰিম বা কেনেকৈ নিজকে পৰিচয় দাঙি ধৰিম? অ'কে, সো এট ফাৰ্ষ্ট আমি কি কৰিব লাগিব? কাট দ্য আইচ উইথ দ্য কাষ্টমাৰ। যিখিনি আমি ইতিমধ্যে আলোচনা কৰিলো, হয়নে? আমি কাট কৰিব লাগিব। কি কাট কৰিব লাগিব? দ্য আইচ। আইচ মানে কি? আইচ মানে হ'ল বৰফ। ঠিক আছে, আৰু এই বৰফ মানে ইয়াত বৰফ নুবুজায়, ইয়াত বৰফ মানে বুজায় কাষ্টমাৰ আৰু আমাৰ মাজত। আমি কোন? আচ্ছা, আমি কোন কোৱাচোন? আমি হলো CSR, কাষ্টমাৰ সাৰ্ভিস ৰিপ্ৰেজেন্টেটিভ। ঠিক আছে, অ'কে, বা সাপোৰ্ট ৰিপ্ৰেজেন্টেটিভ ক'ব পৰা। অ'কে, সো আমি কাট কৰিব লাগিব দ্য আইচ, এই কাষ্টমাৰ আৰু আমাৰ মাজত থকা, কাষ্টমাৰ আৰু CSR ৰ মাজত থকা যিটো গেপ আছে, গেপটো আমি কি কৰিম? নাইকিয়া কৰিম। ঠিক আছে, কেনেকুৱাকৈ? উইথ দ্য কাষ্টমাৰ, কাষ্টমাৰৰ সৈতে থকা যিটো আমাৰ হেৰি আছে, এইটো কি কৰিব লাগে? আমি নাইকিয়া কৰিব লাগিব। কেনেকুৱাকৈ? কেতবোৰ কুৱেশ্যন কৰি পিনে। কুৱেশ্যন বুজি পোৱা? কুৱেশ্যন মানে কি? কুৱেশ্যন মানে কি? প্ৰশ্ন। প্ৰশ্ন কৰি পিনে আমি কি কৰিব লাগিব? সলভ কৰিব লাগিব, হয়নে? অ'কে, তাৰপিছত কিনো কৈ আছে? তাৰপিছত কৈ আছে প্ৰনাউন্স, হয় না? অ'কে, দ্য কাষ্টমাৰ্স নেম কাৰেক্টলি। আমি সদায় গ্ৰাহকৰ নাম শুদ্ধকৈ উচ্চাৰণ কৰাৰ যত্ন কৰিব লাগে, প্ৰনাউন্স কৰাৰ যত্ন কৰিব লাগে। ঠিক আছে, আমি উচ্চাৰণ কৰিম গ্ৰাহকৰ নাম সঠিকভাৱে। মনত ৰাখিবা, কোনো এজন ব্যক্তিক যদি আমি তেওঁৰ নামেৰে মাতো, তেওঁ বৰ ভাল পায়, জানা তোমালোকে? তোমাক যদি মই নামেৰে মাতো, তুমি বৰ ভাল পাবা যে ছাৰে মোৰ নামটো মনত ৰাখিছে। ঠিক আছে, গতিকে আমি সদায় যত্ন কৰিম কাষ্টমাৰক যেন আমি তেওঁৰ নামটো লৈ পিনে খুবেই সুন্দৰকৈ মাতো। ঠিক আছে, তাৰপিছত কি আছে? ইউজ solutions such as এইটো solution নহয়, এইটো বাবা solution কেনেকৈ হ'ল? অ'কে, কি কৈ আছে? চাওঁ। ইউজ salutation কি? যেনেকুৱাকৈ মিষ্টাৰ, মিছ, অৰ মিষ্টাৰ, মিছ, মিছেছ, টু surnames and not first name. আমি এনেকুৱাকৈ কি কৰিব পাৰো? সিহঁতক মাতিব পাৰো। মিষ্টাৰ, মিছ, মিছেছ, এনেকুৱাকৈ সিহঁতক কি কৰিব পাৰো? মিছেছ অমুক, মিষ্টাৰ, মিছ, মিছেছ এনেকুৱাকৈ ক'লে নহয়, আমাৰ নামখিনি ক'ব নালাগে, আমি লাষ্ট নেমটো ক'ব লাগে। ঠিক আছে, সাৰনেমটো ক'ব লাগে। ঠিক আছে, অ'কে। আফটাৰ ডেট কিনো কৈ আছে? আস্ক দ্য কাষ্টমাৰ ইফ দে হেভ দ্য টাইম টু টক। আমি কাষ্টমাৰক সদায় সুধিব লাগে যে আমি আপোনাৰ লগত কথা পাতিব বিচাৰো, আপোনাৰ ওচৰত সময় আছেনে? ডু নট ফৰ্চ দেম ইনটু এ কনভাৰচেশ্যন। আৰু আমি সিহঁতক লৈ পিনে কেতিয়াও কি কৰিব নালাগে? ফৰ্চ কৰিব নালাগে। ফৰ্চ মানে কি? ফৰ্চ মানে হ'ল জোৰ কৰা, হয়নে? আমি কেতিয়াও জোৰ প্ৰদান কৰিব নালাগে। ঠিক আছে, টু কনভাৰচেশ্যন, কথা পাতিবলৈ, কথা পাতিবলৈ আমি কেতিয়াও জোৰ প্ৰদান কৰিব নালাগে। ঠিক আছে, বুজি পাইছা তোমালোকে? অ'কে, তাৰপিছত কিনো কৈ আছে? পুট মানে কি? পুট মানে ৰখা। পুট for the main attractive point of the product. ঠিক আছে, instead of giving a boring speech,
about the product. তোমার প্রোডাক্টৰ বিষয়ে কোনো বোরিং এটা স্পিচ ভাষণ দিয়ে বাদ দি পিনে কি কৰিব লাগে, আমি এট্ৰাক্টিভ মেইন যিবিলাক পইণ্ট আছে আমাৰ প্ৰডাক্টৰ বিষয়ে সেইবিলাক আমি সদায় কি কৰিব লাগে, উপস্থাপন কৰিব লাগে বা আগবঢ়াই দিব লাগে বা সেইবিলাকৰ কথা ক'ব লাগে, হয় নে নহয়? গতিকে এইবিলাক কথা মনত ৰাখিবা দেই, ঠিক আছে? চ' এইখিনিৰ জৰিয়তে এইবিলাক অপশ্যন আমি পইণ্ট পঢ়িলো, এইবিলাক পইণ্টৰ জৰিয়তে আমি এইবিলাক মূৰত ৰাখি কথা পাতিলে আমাৰ কি হ'ব, আমি খুবেই সুন্দৰকৈ টেলিচেল কল কৰিব পাৰিম, ঠিক আছে? তাৰপিছত কিনো কৈ আছে, পইণ্টছ, কি এনেকুৱা পইণ্ট আছে, while introducing yourself, নিজকে পৰিচয় কৰাই দিয়াৰ সময়ত during a collection call। এতিয়া কালেকশ্যন কল কাক কোৱা হয়? কালেকশ্যন মানে হ'ল কি, সংগ্ৰহ কৰিবলৈ, কিবা এটা সংগ্ৰহ কৰিবলৈ যেতিয়া কল কৰা হয় তাক কি বুলি কোৱা হয়? কালেকশ্যন কল বুলি কোৱা হয়। চ' এট ফাৰ্ষ্ট আমি কি কৰিম, কাষ্টমাৰক গ্ৰিটিং কৰিম। কাষ্টমাৰ মানে কি, গ্ৰাহকক আমি কি কৰিব লাগিব, অভিবাদন জনাব লাগিব, সম্ভাষণ কৰিব লাগিব, গ্ৰিটিং কৰিব লাগিব। হেল্ল' ছাৰ, গুড মৰ্ণিং, গুড ইভিনিং ছাৰ, গুড আফটাৰনুন ছাৰ, এনেকুৱাকৈ ক'ব লাগিব। নেক্সট, ইন্ট্ৰডিউচ ইয়ৰছেল্ফ পোলাইটলি। পোলাইটলি মানে কি, ভদ্ৰভাৱে, হয়নে? ভালদৰে ভদ্ৰভাৱে আমি কি কৰিব লাগিব, নিজৰ পৰিচয়খিনি দাঙি ধৰিব লাগিব। তাৰপিছত কি কৰিম আমি, state the purpose of your call। আমি যে ফোন কল কৰিলো, এই ফোন কলৰ পাৰপোজ কি? পাৰপোজ মানে কি, লক্ষ্য কি? লক্ষ্য মানে কি? লক্ষ্য মানে হ'ল উদ্দেশ্য কি? ঠিক আছে? তাৰপিছত কি কৰিম আমি, wait to know, আমি অপেক্ষা কৰিব লাগিব। কিহৰ অপেক্ষা? to know, জানিবলৈ। if it is a good time to talk, যে সিহঁতৰ লগত কথা পাতিবলৈ এইটো ভাল সময় হয়নে? যদি হয় কথা পাতিম, যদি নহয় তেনেহ'লে কম আপুনি এটা সময় দিয়ক, সেই সময়ত আমি নিশ্চয় আপোনাক ফোন কৰিম, ঠিক আছে? আমি আপোনাৰ লগত কথা পাতিব যত্ন কৰিম। এনেকুৱাকৈ কথা সদায় পতা দেখা পোৱা যায়, বুজি পাইছা? অ'কে, চ' প্ৰত্যেকটো মানুহৰ জীৱনত দুটা দিশ থকা দেখা পোৱা যায়। এটা হ'ল ষ্ট্ৰেংথ মানে শক্তিশালী পইণ্ট, ঠিক আছে? ষ্ট্ৰেংথ মানে কি, শক্তিশালী পইণ্ট, ঠিক আছে? আনটো হ'ল কি, উইকনেছ মানে কি, আমাৰ দুৰ্বলতা, হয়নে? তোমালোকে ল'ৰা ছোৱালী আছা, তুমিও হ'ব পাৰা, ঠিক আছে? যোনে তোমাৰ শক্তিশালী পইণ্ট হিচাপে তোমালোকৰ অসমীয়া বিষয়খিনি ভাবা, যে এছামিজ ছাবজেক্ট, অসমীয়া বিষয়খিনি কি হয়, মই এক্সপাৰ্ট হওঁ, মই লিখিব পাৰোঁ, পঢ়িবই নালাগে। আৰু দুৰ্বলতা বুলি তোমালোকে কি ভাবা? মাজে মইতো কওঁ, মেক্সিমাম ল'ৰা ছোৱালীৰ হয়তো ইংৰাজী হয় দুৰ্বলতা, বোলে ছাৰ ইংৰাজী নোৱাৰি আছো মই, হয়নে? গতিকে অসমীয়া ইংৰাজী যেনেকুৱাকৈ এইবিলাক ষ্ট্ৰেংথ আৰু দুৰ্বলতা। এনেকুৱাকৈয়ে আৰু কেতবোৰ বস্তু আছে যিবিলাক এজন ব্যক্তিৰ কাৰণে কেতবোৰ বস্তুটো শক্তিশালী হয়, ষ্ট্ৰেংথ হয়, হয়নে? আৰু কেতবোৰ কি হৈ যায়, উইকনেছ হৈ যায়। কিন্তু উইকনেছক আমি উইকনেছ হিচাপে নকৈ পিনে আৰু এটা নামেৰে নামাকৰণ কৰিছো, বা আমি ক'ব পাৰো যাক কি কোৱা হয়, এৰিয়া ফৰ ইম্প্ৰুভমেণ্ট বুলি কোৱা হয়, ঠিক আছে? ইম্প্ৰুভমেণ্ট মানে কি, ভাল কৰা। আমি মানে চেষ্টা কৰিম, এৰিয়াজ অফ ইম্প্ৰুভমেণ্ট মানে কি, সেইবিলাক এৰিয়া যিবিলাক দিশত আমাৰ আকৌ কি কৰিব লাগিব, চেষ্টা অব্যাহত ৰাখিব লাগিব, বা ইম্প্ৰুভমেণ্ট কৰাৰ যিখিনি সাম্যক চেষ্টা সেইখিনি আমি কৰি থাকিব লাগিব। চব প্ৰথমে আমি আগবাঢ়ি যাম, ষ্ট্ৰেংথ লৈ পিনে শক্তিশালী পইণ্ট কি আছে আমাৰ, বা কি হ'ব পাৰে। যেনেকুৱাকৈ ডিচিপ্লিন, কোনো এজন ব্যক্তি যদি ডিচিপ্লিন ভাৱে থাকি পিনে কাম কৰে, তেনেহ'লে সেইটো তেওঁৰ শক্তিশালী পইণ্ট হ'ব নে নহ'ব? অবভিয়াছলি হ'ব। হি ইজ এ ভেৰি ডিচিপ্লিন মেন, দেন ইট ইজ হিজ অৰ হাৰ ষ্ট্ৰেংথ। অ'কে, নেক্সট থিং, ৰিছপঞ্চিবল মানে কি, দায়িত্ব। চবে দায়িত্ব ল'ব পাৰেনে? তোমালোকে ভাবা নেকি পাৰে? চবে দায়িত্ব ল'ব কিন্তু নোৱাৰে। চ' ৰিছপঞ্চিবল হোৱা, যদি কোনোবা ব্যক্তি আছে যোনে দায়িত্ব সহকাৰে কামখিনি কৰে, সেইটো তেওঁৰ কাৰণে কি হয়, শক্তিশালী পইণ্ট হয়, ষ্ট্ৰেংথ হয়। আৰু কি কৈছে, ৰিছপেক্টফুল অফ অথৰিটি। আমি অথৰিটিক, আমি মানুহক, আমাৰ বছক, আমাৰ কাৰ্যালয়ৰ কৰ্মচাৰীবৃন্দসকলক কি কৰিব লাগিব, সদায় সন্মান প্ৰদান কৰিব লাগিব, ৰিছপেক্ট কৰিব লাগিব, হয়নে?
তোমালোকে তোমালোকৰ ছাৰসকলক, তোমালোকৰকৈ বয়োজ্যেষ্ঠ মানুহসকলক, তোমালোকৰ মা দেউতাকক সদায় কি কৰিব লাগিব? ৰিছপেক্ট কৰিব লাগিব, হয়নে? যদি ৰিছপেক্ট কৰা তেনেহ'লে তোমালোকৰ কাৰণে সেইটো কি হৈ যাব? এটা ষ্ট্ৰেংথ হৈ যাব। আৰু সকলোৱে কি হ'ব লাগে? সদায় কি হ'ব লাগে? সকলোৱে হেল্পফুল অৰ্থাৎ সহায়কাৰী হ'ব লাগে। সহায়কাৰী হ'লে পিনে কি হ'ব? এদিন আমি যেতিয়া বিপদত পৰিম আনেও আমাক কি কৰিব? সহায় কৰিব। চ' তোমালোকে সকলোৱে সহায়কাৰী হ'বলৈ যত্ন কৰিবা। ঠিক আছে? পৰৱৰ্তী কি হৈ আছে? এৰিয়া অফ ইম্প্ৰুভমেণ্ট, যাক কি বুলি কোৱা হয়? উইকনেছ বুলিও কোৱা হয়, হয়নে? অ'কে, চ' লেকিং ইন চিভিলিটি, যদি কোনো এজন ব্যক্তি আছে যে এতিয়ালৈ চিভিল হ'ব পৰাই নাই। চিভিল হ'ব পৰা মানে কি? সববিলাক ৰাইজৰ লগত, আমাৰ দেশৰ গোটেই মানুহৰ লগত একেলগে ভালদৰে সুস্থভাৱে থকা, ইয়াক কি বুলি কোৱা হয়? চিভিল। অ'কে, চিভিলিটি বুলি কোৱা হয়। ঠিক আছে? যদি কোনো এজন ব্যক্তি ভালদৰে ৰ'ব নোৱাৰি আছে তেনেহ'লে সেইখিনি কিন্তু সেই ব্যক্তিজনৰ কি হ'ব? দুৰ্বলতা হ'ব। আৰু এইখিনি তেওঁ কি কৰিব পাৰিব? ইম্প্ৰুভমেণ্ট কৰিব পাৰিব নে নাপাৰিব? নিশ্চিতৰূপে পাৰিব। সেইকাৰণে কি বুলি কোৱা হয়? এৰিয়াছ অফ ইম্প্ৰুভমেণ্ট বুলি কোৱা হয়। ঠিক আছে? তাৰপিছত কি কৈ আছে? ইনডিফাৰেণ্ট টুৱাৰ্ড পিয়াৰ্ছ, আমি আমাৰ পিয়াৰ্ছৰ পৰা ইনডিফাৰেণ্ট হ'ব নালাগে। ঠিক আছে? ইনডিফাৰেণ্ট মানে কি? বেলেগ, একেবাৰে বেলেগ হ'ব নালাগে। যে পিয়াৰ্ছসকলে অৰ্থাৎ মোৰ বয়সৰ যিবিলাক মোৰ সমনীয়াসকল আছে সিহঁতে এইটো কৰি আছে আৰু মই এইটো কৰি আছো, যিটো মোৰ সমনীয়া বা মোৰ বয়সত মানুহে নকৰে সেইখিনি মই কৰি আছো, আৰু মোৰ পিয়াৰ্ছে তেওঁ যিখিনি সকলোৱে কৰে সেইখিনি কৰি আছে। এনেকুৱা হ'লে তেনেহ'লে এইজন ল'ৰাৰ মাজত কি আছে? অলপ গোলমাল আছে, অলপ কিবা প্ৰব্লেম আছে, তেওঁ শুধৰণি কৰি ল'ব লাগিব। এইটো তেওঁৰ কি হ'ব পাৰে? উইকনেছ হ'ব পাৰে। ঠিক আছে? পাইছা বুজি? অ'কে, আই হোপ বুজি পাই আছা। যদি বুজি পোৱা নাই মোক জনাবা। মই ভাবোঁ যে আজিৰ ক্লাছখিনি মই ইয়াতে সমাপ্ত কৰোঁ, মোক এতিয়া যাবলগীয়া আছে। ঠিক আছে? তোমালোকে যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি লোৱা। অহা ক্লাছত লগ পাই আছোঁ। জয় হিন্দ, জয় ভাৰত।